Hello everyone and welcome back to Math Bolt Master. তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিচ সেশন। তো ইয়াতে আমি বাৰ গ্ৰাফছ ইউজ কৰি পেলাই কিছুমান প্ৰব্লেম সলভ কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো দিছে a little pig is building a house। তো এটা সৰু গাহৰি এটাই ঘৰ বনাই আছে। ঠিক আছে, তো এইটো অবভিয়াছলি এটা কাৰ্টুন কেৰেক্টাৰ হয়। তো ইয়াতে দিছে the pig craft how many pieces of material she needs to build her house। তো তাই গ্ৰাফ কৰিলে, গাহৰিজনীয়ে গ্ৰাফ কৰিলে যে তাই গোটেই ঘৰটো বনাবলৈ কাৰণে তাই কি বস্তু লাগিব, যেনেকৈ ঘৰ বনাবৰ কাৰণে কি লাগিব, খেৰ লাগে, ষ্ট্ৰ হৈ গ'ল, ষ্টিক্স লাগিব, ৰাইট, লাঠি লাগিব, তাৰপিছত ব্ৰিক্স লাগিব, ইটা লাগিব, আৰু তাৰপিছত পাথৰ লাগিব, যে ব্ৰিক্স ৰক্স এনেকৈ ডিফাৰেণ্টবোৰ যি বস্তু লাগিব তাই বস্তুবোৰ গোটেইবোৰ কালেক্ট কৰি পেলাই আৰু কিমান ইউজ হ'ব সেইটো তাই নোট ডাউন কৰি ৰাখিলে। তো এতিয়া কুৱেশ্যনত কি দিছে, কুৱেশ্যনত দিছে হাউ মেনি মোৰ ব্ৰিক্স does she need than the pieces of straw। এতিয়া অবভিয়াছলি এটা আমি যদি চাওঁ ষ্ট্ৰ কম লাগিব, ব্ৰিক্স বেছি লাগিব, ৰাইট, ইটা বেছি লাগিব আৰু খেৰ কম লাগিব। এতিয়া এইটোৱে সুধিছে যে কিমান বেছি ইটা লাগিব খেৰতকৈ। তো এতিয়া তাৰ কাৰণে আমি কাউণ্ট কৰিলোঁ ষ্ট্ৰছ কিমান আছে। তো সেইটো বাৰ গ্ৰাফ হয়, বাৰ গ্ৰাফৰ হাইটটো চালেই হ'ল। তো হাইটটো মেটচ হৈ আছে 4ৰ লগত, তো তাৰমানে 4টা লাগিব আমাক ষ্ট্ৰ। আৰু ব্ৰিক্সৰ হাইটটো হৈছে ইয়াৰ যদি মেটচ কৰোঁ গ্ৰাফ আৰু চাওঁ মেটচ কৰি গ্ৰাফৰ লগত, সেইটো হৈছে 7। তো এতিয়া 7 - 4 কৰিলে আমি পাই যাওঁ 3। তো তাৰমানে কি 3টা ব্ৰিক বেছি লাগিব, তাৰমানে 3টা ইটা বেছি লাগিব। তো এইটোৱে হৈ যাব আমাৰ আনচাৰ। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। A graph of different starfish is shown। তো ডিফাৰেণ্ট টাইপ অফ starfish থাকে, সেই starfishৰ ডিফাৰেণ্ট টাইপছৰ গ্ৰাফবোৰ দিয়া আছে, অৰেঞ্জ আছে, ব্লু আছে, গ্ৰীণ, য়েল্লো, পিংক। হাউ মেনি পিংক এণ্ড য়েল্লো starfish are there all together। তো আমাক সুধিছে টোটেল পিংক আৰু য়েল্লো starfish কেইটা আছে। ঠিক আছে, তো পিংক আৰু য়েল্লোটো, তো আমি এই পিংক আৰু এই য়েল্লোটোকে চাম। তো এতিয়া এই দুটা বাৰ গ্ৰাফৰ ভেলুটো চাব লাগিব। তেনেহ'লে য়েল্লোৰ যদি চাওঁ, য়েল্লোৰ হাইটটো হৈছে এইটো। এতিয়া এই হাইটটো চাবলৈ কাৰণে ইয়াৰ ভেলুটো চাবৰ কাৰণে আমি কি কৰিম, গ্ৰাফৰ যোনটো ৱাই এক্সিছত আছে ভেলুটো, যোনটো আমাৰ এইফালে আছে ভাৰ্টিকেল লাইনত, সেইটো হৈছে 8। তো এইটোৱে হৈ যাব আমাৰ টোটেল নাম্বাৰ অফ য়েল্লো ষ্টাৰফিছ। পিংক কেইটা আছে, পিংকটো যদি চাওঁ, পিংকটো কাৰ লগত মেটচ হ'ব, 7ৰ লগত মেটচ হ'ব। আমি যদি লাইন এটা ড্ৰ কৰি দিওঁ, তো তাৰমানে টোটেল 7 পিংক ষ্টাৰফিছ আছে। তো 8 + 7 কৰিলেতো ওলাই যাব আমাৰ টোটেল। চ' 8 + 7 কিমান হয়, 8 + 7 হৈ যাব আমাৰ 15। তো তাৰমানে টোটেল 15 ষ্টাৰফিছ আছে। এইটো হৈ যাব আমাৰ আনচাৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Some friends are blowing bubbles with chewing gum। তো কেইটামান ফ্ৰেণ্ডছে কি কৰিছে, চুইং গাম খাইছে আৰু চুইং গাম খাই পেলাই তাৰ পৰা বাবল উলিয়াইছে, সেইকাৰণে বাবল গাম বুলি কয়, হয়। তো এতিয়া ক্ৰিষ্টেনে কেইটা বাবল উলিয়ালে, ক্ৰিষ্টেনে যদি এই গ্ৰাফটো চাওঁ, তো তেনেহ'লে গ্ৰাফত আমি ক্লিয়াৰলি ক'ব পাৰিম যে টোটেল 12টা বাবল উলিয়াইছে। ক্ৰিষ্টেনে ওলাইছে 11টা। লুকাছে কেইটা ওলাইছে, লুকাছৰ হাইটটো চালেই হ'ল, হাইটটো চাই পেলাই বাৰগ্ৰাফৰ হাইটটো চালে এইটো 8ৰ লগত মেটচ হৈছে, এইটোৱে হৈছে হাইট। তো 8টা হৈছে। আৰু মেলোডি কেইটা কৰিছে 7টা। ঠিক আছে, এতিয়া কৈছে হাউ মেনি বাবলছ ডিড ট্ৰিষ্টান মেক। তো ট্ৰিষ্টানে কিমানটা বাবল কৰিছে, এইটো গ্ৰাফটো যদি চাওঁ এইটোতো 11 হৈ আছে, 11টা বাবলছ বনাইছে। তো এইটোৱে হৈ যাব আমাৰ আনচাৰ। তো আমি ইয়াতে 11 টাইপ কৰি দিম আৰু চেক কৰি ল'ম। তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। দ্য নেক্সট কুৱেশ্যন, এ গ্ৰুপ অফ ফ্ৰেণ্ডছ গ্ৰেবড হাউ মেনি ডলাৰ্ছ দে আৰ্নড মুইং গ্ৰাছ। তো কেইটামান ফ্ৰেণ্ডে কি কৰিছিলে, ঘাঁহ কাটি আছিলে। ঠিক আছে, তো ঘাঁহ কাটি থাকোঁতে তো অবভিয়াছলি সিহঁতে কি, জেনেৰেলি কি হয় আমাৰ ফৰেইন কাণ্ট্ৰিজত, তো যেতিয়া আমাৰ নিজৰ ওচৰ চুবুৰীয়া ঘৰত গৈ পেলাই যদি এনেকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰে কি কৰি দিয়ে, হেল্প কৰি দিয়ে বোলে অলপ ঘাঁহ অলপ বেছিকৈ হৈছে অলপ কাটি দিওঁ, তেনেকুৱা মেচিন থাকে, মেচিনেৰে কাটি দিয়ে। তো তেনেহ'লে কি কৰে, নিবৰে সেইটো কাম কৰি দিয়াৰ কাৰণে জাষ্ট এটা সৰু কিবা এটা দিয়ে আৰু এটা গিফ্ট হিচাপে এটা কিবা পইচা দি দিয়ে আৰু ডলাৰ্ছ দি দিয়ে এইটো। ঠিক আছে, তো ইয়াতে বেটছিয়ে ইয়াতে কিমান কালেক্ট কৰিলে, এইটো ডলাৰ্ছ মানে হৈছে পইচা। এতিয়া বেটছিয়ে কিমান ডলাৰ কালেক্ট কৰিলে সেইটো ইয়াতে দিয়া আছে বাৰগ্ৰাফ। ববিয়ে কিমান কৰিলে সেইটোও আছে, বিলি, বেলা, তো ইহঁতে যিমান কৰিলে এইবোৰ চব দি আছে। এতিয়া সুধিছে হাউ মেনি ডলাৰ্ছ ডু দ্য ফ্ৰেণ্ডছ হেভ অল টুগেডাৰ। তো গোটেই মিলি পেলাই কিমান ডলাৰ সিহঁতৰ হাতত আছে। তেনেহ'লে আমি বেটছিৰে আৰম্ভ কৰোঁ। এতিয়া বেটছিৰ যদি এতিয়া এই বাৰগ্ৰাফটোৰ এতিয়া আমি কি কৰিম, এইটোৱে হৈ যাব, ইয়াৰ হাইটটো চাবলৈ গ'লে এইটোৱে হৈ যাব ইয়াৰ হাইট। তো এই হাইটটো কাৰ লগত মেটচ হৈ আছে, এইটো তাৰ মানে বেটছিয়ে কৰিছিলে $10, তাই $10 কৰিছিলে, পাইছিলে। ববিয়ে কিমান পাইছিলে, তো ববিৰ যদি চাওঁ, তো ববিয়ে পাইছিলে 7। বিলিয়ে কিমান পাইছে, বিলিৰ যদি চাওঁ, বিলি হৈ গ'ল আমাৰ 5। আৰু ফাইনেলি বেলাৰ কিমান হৈ গ'ল, বেলাৰ হৈ যাব 12। তো এইকেইটাই সিহঁতে ইমানখিনি টকা পাইছিলে। ঠিক আছে, ঘাঁহ কাটি পেলাই। তো 10 + 7 + 7 + 5
প্লাছ 12 গোটেইখিনি এড কৰি দিলে হ'ল তো 10 প্লাছ 7 হৈ যাব আমাৰ 17 আৰু এইফালে 5 প্লাছ 12 হৈ যাব আমাৰ 17 এইফালে 17 প্লাছ 17 হৈ যাব আমাৰ 34 তাৰমানে গোটেইকেইটা ফ্ৰেণ্ডছে মিলি পেলাই কিমান টকা কালেক্ট কৰিছিলে $34 এণ্ড এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A restaurant counted how many toppings go on their jumbo burger. তো এটা জাম্বো বাৰ্গাৰ বনাইছে ৰেষ্টুৰেণ্টে তো তাতে কি টপিংছ যাব টমেটো যদি হয় তো কেইটা টমেটো যাব তো আমি এইটো চাব পাৰোঁ এইফালে চাই পেলাই ক'ব পাৰোঁ 7ৰ লগত মেটচ হৈছে তো 7 টমেট'ছ তাৰমানে 7টা বিলাহী যাব অনিয়ন কেইটা যাব কেইটা পিঁয়াজ যাব তো পিঁয়াজ এইটো চাবৰ কাৰণে আমি কি কৰিম ইয়াৰ হাইটটো ল'ম আৰু এইটো মেটচ কৰি চাম কাৰ লগত কোনটো নাম্বাৰৰ লগত মিলি আছে 3 তো তাৰমানে 3টা অনিয়ন লাগিব তাৰ 3টা পিঁয়াজ লাগিব পিকলছ ঠিক আছে আচাৰ কেইটা আচাৰ যাব ইয়াতে 1 2 3 আমি এনেকৈও কাউণ্ট কৰিব পাৰোঁ 1 2 3 4 5 6 7 8 বাট বেষ্ট হয় ইয়াৰ একদম চবতকৈ টপ মষ্ট পৰ্চনটো লৈ পেলাই এইটো তলত গ্ৰাফৰ লগত চালেই হ'ল গ্ৰাফত এইটো কিমান ভেলু ঠিক আছে 8 তো তাৰমানে 8টা আচাৰ লাগিব লেটাছ কিমান লাগিব লেটাছ হ'ব আমাৰ ইয়াতে 5টা লেটাছ ঠিক আছে এতিয়া আমি চাওঁ কুৱেশ্যনতনো কিনো সুধিছে হাউ মেনি মোৰ পিকলছ দেন অনিয়নছ আৰ অন দ্য জাম্বো হেমবাৰ্গাৰ তেতিয়া এই বাৰ্গাৰটোত পিকলছ কিমান বেছি আছিল অনিয়নতকৈ তো পিকলছ আছে আমাৰ 8 আৰু অনিয়ন আছে আমাৰ 3 মাইনাছ কৰিলে হ'ল 8 - 3 হৈ যায় 5 তো আমি ক'ম 5টা পিকলছ বেছি আছে 5 মোৰ পিকলছ এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A group of students graphed their favorite type of drink. তো এটা গ্ৰুপ আছিলে ষ্টুডেণ্টছৰ গ্ৰুপ তো তাহাঁতে নিজৰ ফেভৰেট ড্ৰিংকবোৰ ইয়াতে নোট ডাউন কৰিলে বোলে কেইটাই জুচ ভাল পায় তো ইয়াতে যদি চাওঁ জুচ আমাৰ 9টা ষ্টুডেণ্টে ভাল পায় দেন গাখীৰ কেইটা ভাল পায় 10টা ষ্টুডেণ্টে গাখীৰ ভাল পায় তাৰপিছত ৱাটাৰ পানী কিমানে ভাল পায় 5টা ষ্টুডেণ্টে পানী ভাল পায় আৰু 3টা ষ্টুডেণ্ট আছে যোনটো নেমু টেঙা ভাল পায় লেমনেড ঠিক আছে হাউ মেনি টোটেল ষ্টুডেণ্টছ ভোটেড ফৰ মিল্ক or juice as their favorite type of drink এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে অলপ কনফিউজন হ'ব পাৰে তো প্ৰথমতে আমি চাওঁ হাউ মেনি ষ্টুডেণ্টছ ভোটেড ফৰ মিল্ক কেইটা ষ্টুডেণ্টছ হৈ গ'ল 10 আৰু জুচ কেইটা হৈ গ'ল জুচ হৈ গ'ল আমাৰ 9 ইয়াতে কৈছে হাউ মেনি টোটেল ষ্টুডেণ্টছ ভোটেড ফৰ মিল্ক অৰ জুচ এতিয়া মিল্ক বা জুচ মিলাই পেলাই টোটেল কিমান হৈছে 10 + 9 সেইটো হৈ যাব আমাৰ 19 তো আমাৰ ইয়াতে হৈ যাব লাগে 19 এনচাৰ্ছ ঠিক আছে 19 এনচাৰ্ছ ফাইন এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ Devi, the dragon keeper, measured how far each of his dragons can blow fire. তো Devi এটা dragon keeper হয় তো তাইৰ তাত কেইটামান ড্ৰেগন আছে স্পাৰ্কি স্পাইক ফ্লেম ব্লেজ আৰু উইংছ ইহঁতৰ নাম হৈছে ঠিক আছে তো ইহঁতে কি কৰে অবভিয়াছলি আমি জানো ড্ৰেগনে কি কৰে ড্ৰেগনৰ মুখৰ পৰা জুই ওলায় তো এতিয়া ইয়াতে সুধিছে যে তাই কি কৰিছে তাই একচুৱেলি কাউণ্ট কৰিছে এই 5টা যিটো 1 2 3 4 5 5টা ড্ৰেগনৰ মুখৰ পৰা যোনটো জুই ওলায় তো কোনে কিমান দূৰলৈকে জুইটো পেলাব পাৰে মানে জুইটো দিব পাৰে তো তাকে তাই কাউণ্ট কৰি ৰাখিছে তো স্পাৰ্কিৰ যদি চাই স্পাৰ্কিৰ যাব 5 ইয়াতে কি দিছে চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰলৈকে স্পাৰ্কিৰ মুখৰ পৰা জুই ওলায় স্পাইকৰ আকৌ চবতকৈ কম ওলায় মাত্ৰ 1 চেণ্টিমিটাৰ ফ্লেমটো দেখাই গৈছে চবতকৈ বেছি কিমান হ'ব 8 চেণ্টিমিটাৰ দেন ব্লেজৰ হ'ব 3 চেণ্টিমিটাৰ আৰু উইংছৰ হৈ যাব 7 চেণ্টিমিটাৰ এটা কুৱেশ্যন কি দিছে হুইচ ড্ৰেগন ব্লোজ ফায়াৰ ফাৰ্ডাৰ দেন স্পাৰ্কি বাট নট এজ ফাৰ এজ ফ্লেম অলপ টিপিকেল মানে হেৰি হয় ডিফিকাল্টকৈ দিছে বাট ভেৰি চিম্পল হয় হুইচ ড্ৰেগন ব্লোজ ফায়াৰ ফাৰ্ডাৰ মানে দূৰ মানে স্পাৰ্কিতকৈ বেছি দূৰতে তো স্পাৰ্কিৰ 5 আছে আমাক সুধিছে কোনকেইটা ড্ৰেগনৰ ফ্লেমটো যোনটো হৈছে স্পাৰ্কিতকৈ বেছি হয় কিন্তু ফ্লেমতকৈ কম হয় তাৰমানে 5তকৈ বেছি হয় আৰু ফ্লেমৰ 8 আছে 8তকৈ কম হয় চ' 5 আৰু 8ৰ মাজত কোন আছে 7 আছে উইংছ তো তাৰমানে উইংছে হৈ যাব আমাৰ ফাইনেল আনচাৰ তো আমি উইংছ চিলেক্ট কৰি ল'ম তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো সলভিং প্ৰব্লেমছ উইথ বাৰ গ্ৰাফছ তো সি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ